যোৱা হৈছিল মানে মৃত্যুঞ্জয় মন্দিৰ আৰু নগাঁও মৃত্যুঞ্জয় মন্দিৰ আৰু চাপানালা পিকনিক যোৱা হৈছিল। একদম ভৰ ৰাতিপুৱাতে উঠিছোঁ, একদম 3টা বজাতে উঠি কিনে, যিহেতু 5টাতে গাড়ী অহাৰ কথা, সেইকাৰণে ইমান সোনকালে উঠিলোঁ। নাহিলে গাড়ী ৰখি ৰখি সেইবোৰ আৰু লাষ্টত আহিলে 6:30 বজাত। ইমান টাইম ৰখিলোঁ, 1.5 ঘণ্টামান। আহিব বুলি কোৱাৰ কাৰণে সোনকালে উঠিলোঁ। সেই আৰু যিহেতু আমাৰ মানে আমাৰ ল'ৰাক তাৰমানে মামাহঁতৰ তাত থৈ আহিলোঁ আৰু উঠি এক বাছ মানুহ, ইমান দূৰ 4 ঘণ্টা ৰাস্তা, একদম গা চা কিবা লাগি গৈছে। আৰু মানুহ ঘৰৰ পৰা কমচে কম 10 কিলোমিটাৰ, মানুহ আৰু নাই আৰু তাত। একদম চবফালে বাগান গছ, একদম সেউজীয়া পৰিৱেশ আৰু মাজে মাজে চাহৰ মাজে মাজে একদম গছ আৰু এই চাহ বাগান। কিবা ফাইনেলি 4 ঘণ্টাৰ মূৰত যাই পালোঁহি। আমি যাই পাইছোঁ 10:30 বজাত যাই পাইছোঁ, 6:30টাৰ পৰা যাই পাই প্ৰথমতে মানুহে নাছিলে। 10:30 বজাত কমচে কম 2 থোৰা মানে মানুহ হৈছিল আৰু তাৰপিছত যে মানুহ কিমান হৈ গ'ল। আৰু ইমান যোৱাৰ পিছত তাৰমানে চাহ কোনেও খাব নাই। মাজতে মানে প্ৰসাদ দিছে আৰু মানে বুট সেইবোৰ খাইছে, চাহ তাহতো খোৱা নাই, মানে চাহ তাহ খাই ল'লোঁ। এইফালে দোকানবিলাক দিছে, তাতে আছে মানে চব পোৱা যায়। খৰি পিঠা বনাইছে, পকা পিঠা, তেল, কিছুমান বস্তু নানিলেও কথা নাই, খৰি চৰি পানী পোৱা যায়। আৰু বহুতে নিজৰ পানীৰে দিয়ে আৰু ভাত বনামো সেই দিয়ে বনাইছে চবে, এইটো চাফাই পানী। আমি দুয়োটাই আৰু এইবাৰ চাহ তাহ খাই আৰু ওলাই গ'লোঁ। এনেকৈ মেইন পইণ্টলৈ, মানে নিজৰাটো চাবলৈ। মেইন নিজৰাটোলৈ যোৱা নাই, ইয়াৰ পৰা আকৌ 10 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। সেইকাৰণে গৈছে আৰু ল'ৰাবোৰে, আৰু আমি ইমান দূৰ খোজকাঢ়িব নোৱাৰোঁ। ইয়াতে আৰু ফটো মাৰিলোঁ, ফটো মাৰি কিনে আৰু আহিলোঁ আৰু ফটো মাৰি। পানী মানে একবাৰ পানীটো হ'লেও একবাৰ চুই চাইছোঁ, গৈছোঁ যাতে বহুত ঠাণ্ডা পানী, কিন্তু বহুত চাফা পানী হয়। এই নিজৰাটো পাৰ হৈ কিনে আৰু যোনটো মানে মেইন নিজৰা, সেইটোলৈ যাব পাৰি। যোৱা মানে ৰাস্তাটোতে এইটো এটা মন্দিৰ হয়। এই মন্দিৰৰ পৰা উঠি কিনে এইটোত মই মাৰি চাইছোঁ আৰু ফটোটো, চব সকলোৱে তাৰমানে ফটো তোলা যায়। তাত কিন্তু বগৰী গছ বহুত, কিছুমান পকি আছে, কিছুমান কেঁচা আছে, বহুত বগৰী আছে, কমচে কম 20-30ডাল বগৰী গছ আছে। বগৰীয়ে নিছোঁ আৰু 3 টোপলামান আৰু লৈ আহিলোঁ। ভাত খাবলৈ আৰু ৰেডি, ভাত চাত খাই আৰু এয়া আৰু মানে চাহপাত বাগান, এই চাহপাত বাগান চাৰিওফালে চাহপাত, তাতে ফটো মাৰিছে আৰু এইবোৰ চাই ভাল লাগিল। তাৰ পৰা আমি ওলাই আহিলোঁ, আহি আৰু যিটো ওচৰতে মৃত্যুঞ্জয় মন্দিৰ, সেইকাৰণে তাত সোমাই কিনে আৰু গধূলি যাই পোৱাৰ কাৰণে এনেকৈ চাকিয়ে দিলোঁ, মানে বেলেগ আৰু প্ৰসাদ দিয়া নাই বাৰু। এয়া যাই পেলাই ৰাতিৰ দৃশ্য। তাৰ পৰা কমচে কম 5-6 কিলোমিটাৰমান হ'ব নেকি, ভিতৰি ৰাতি হৈছে, ইমান গম পোৱা নাই। মানে দোকানবোৰ হয়তো দিনত বহে, ৰাতি এনেকুৱা, আৰু কিছুমান বনাইও আছে, মানুহ হৈছে এনেকুৱাকৈ। আমাৰ বাছখন দূৰতে ৰ'ল, আমি আৰু তাৰ পৰা খোজকাঢ়ি আহিলোঁ। আহি আৰু এনেকুৱা ফটো 2টামান মাৰি